জয়ন্তদাৰ নখোৱাৰ লালচাহ কাপ খাই দিওঁ আৰু আপুনি ভাবিছে কোন জয়ন্তদাৰ কথা কৈ আছে আহক আমাৰ মৰমৰ জয়ন্তদা এইবাৰ হ'বলগীয়া আগন্তুক দিছপুৰ সমষ্টিৰ বিজেপি ভাবি মনোনীত প্ৰাৰ্থী আৰু এয়া হ'ল জয়ন্তদাৰ ৰবীন গাঁৱৰ ঘৰৰ মনোমোহা দৃশ্য আৰু লগতে এতিয়া মাত শুনিছে ন আয়োজন কৰিছে আজি জয়ন্তদাই সেই উপলক্ষে ময়ো আহিছোঁ ৰেকৰ্ডিং কৰি আছে অঁ ভাল লাগিব ন আমি উঠিছোঁ অঁ কেলৈ খাম আপোনাক কিবা এটা কওক আকৌ ভালকৈ হেৰি কৰোঁ কিবা এটা কওক হা আজি কি হৈছোঁ আমি জয়ন্তদাৰ নখোৱালৈ আহিছোঁ জয়ন্তদা ইমান ধুনীয়াকৈ অনুষ্ঠানটো কৰিছে আমাৰ হাতীগাঁৱৰ মিনিমাম 4খন বাছত মানুহ আহিছে দাদাৰ শুভাকাংক্ষী হিচাপে দাদাৰ অনুৰাগী হিচাপে আমি গোটেইবোৰ আজি উপস্থিত হৈছোঁ ক্ষেত্ৰত দাদাৰ নিজৰ মাটিত দাদাৰ এই অনুষ্ঠানলৈ অসমৰ ভিন্ন প্ৰান্তৰ মানুহ আহিছে আৰু দাদাৰ যিবোৰ শুভাকাংক্ষী বিশেষকৈ আমাৰ দিছপুৰ সমষ্টিৰ সকলো ৰাইজ আজি দাদাৰ এই অনুষ্ঠানত আহি পেলাই দাদাক আগুৱাই যোৱাত সহায় কৰিব আমি আহিছোঁ আহক আমি উপভোগ কৰোঁ ঠিক আছে যাওক নকোৱা আহক পানী চাউলে লগাই নদী দিয়া পানী চাউলে পাইছিল এবনৰ্মেল কিন্তু দাদাই সম্পূৰ্ণ পঢ়াৰ খৰচ দি ছোৱালীজনীক আজিলৈকে গোটেইখিনি কৰে এবাৰ জয়ন্ত দাসৰ কাৰণে হাত চাপৰি লাগে দাদাই এই ছোৱালীজনীক নিজৰ ছোৱালী বুলি ভাবি আজিলৈকে সমস্ত খৰচ দি থাকে আৰু তাইও খুব ভাল পায় আৰু দাদাই তাইৰ কাৰণে পাগল ৰাতি ফোন কৰিলেও দাদাই দৌৰি যায় আৰু জয়ন্ত দাস তেনেকুৱাই মানুহ আৰু আজি আমি সংকল্প লৈছোঁ দিছপুৰত অহাবাৰ আমাৰ জয়ন্ত কুমাৰ দাস সকলোৱে একেলগে হাত চাপৰি লাগে ধন্যবাদ জনাইছোঁ দাদাই কিবা ক'ব এই কোনোগৰাকী তেওঁ মাকে আহি মোৰ ওচৰত চিনাকি কৰি গ'লে এজনী মোৰ ছোৱালী হয় তাৰপিছত মই কৈছোঁ তাই দেখোন একদম গাটো বেয়া বিশ্বাস কৰিবনে মই সেইদিনাখনেই মই ডক্টৰৰ লগত কথা পাতি ডক্টৰ তাত পঠাই দিলোঁ ডক্টৰে যিটো কথা কৈছে বুকু কপি যাব ডক্টৰে যিখিনি টেষ্ট কৰি উঠি পিছদিনাখন কৈছে ছোৱালীজনী কেনেকৈ জীয়াই আছে হিমোগ্ল'বিন কিবা 3 বিল' 3ৰো তলত আছিলে এজনী ছোৱালীৰ হিমোগ্ল'বিন আৰু সেই যি বাচিলে ছোৱালীজনী বাচাৰ পিছত মোৰ নিজৰ ছোৱালী হিচাপে লৈছোঁ
এই একো ক'ব নোৱাৰেতো মোক যেতিয়া একদম মাম্মা মাম্মা মামা কৈ থাকে আৰু আহা না খালি ফোনত এটাই কয় আহা না মই তাইক তেতিয়া খুব ব্যস্ত থাকিলেও ধৰোঁ আৰু তেতিয়া এটাই কৈ দিওঁ তাইতো বুজি পায় টা তেতিয়া তাই গম পায় যে ফোনটো থ'ব লাগে দে টা ঠিক আছে এটা তাইৰ কাৰণে তাৰপিছত তেজপুৰতো পঠালোঁ মাক আৰু দেউতাকক একেলগে এটা দীঘলীয়া ট্ৰিটমেণ্ট কৰালোঁ কিন্তু দুৰ্ভাগ্যবশতঃ তেজপুৰৰ ডক্টৰে ক'লে যদি তেওঁ ছোৱালীজনী 4 বছৰমান আগত গ'লহেঁতেন তেতিয়াহ'লে আমাৰ নিচিনা কথা ক'ব পাৰিলে হয় কিন্তু প্ৰচেষ্টাৰ পিছতো শাৰীৰিকভাৱে সুস্থ হ'ল কিন্তু তেওঁ ক'ব যিখিনি নোৱাৰে অসুবিধা সেইখিনি নহ'ল তথাপিও মেডিচিন খাই আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে তাই সুস্থ হয় সবল হয় আৰু কথা ক'ব পাৰে